নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 10 তাৰিখ, ইংৰাজী মে' মাহৰ 24 তাৰিখ, শুক্ৰবাৰ। ভাস্কৰ্বদ হৈছে 1431, শকব্দ হৈছে 946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34:18। সূৰ্যাস্ত হ'ব আবেলি 6:01:39। আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি, নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ। ৰাতিপুৱা 9:44 যোৱাত অনুৰাধাৰ পিছত হ'ব আপোনাৰ জ্যেষ্ঠ নক্ষত্ৰ। যোগ হৈছে শিৱযোগ, কৰণ হৈছে বালৱকৰণ। আজি যদি শিশুৰ জন্ম হয় বৃশ্চিক ৰাশি হ'ব, বিপ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, হৰিণৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা হ'ব। ৰাতিপুৱা 9:44 যোৱাত দেৱাৰীগণ, বিংশোত্তৰী বুধৰ দশা। আৰু আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাই। আবেলি 6:48 যোৱাত এক পদ দুখ পাব। আজি পূব দিশত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম যদি চোৱা যায়, আজি ৰাতিপুৱা 9:44 যোৱাত জাতকৰ্ম, নামকৰণ, নতুন কাপোৰ লোৱা, ক্ৰয় বিক্ৰয়, গ্ৰহ পূজা, গছ ৰোৱা, ঋণদান এইবিলাক আছে। আজি কোমোৰা খোৱা নিষেধ। আজি মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। মেষ ৰাশিৰ আজি জাতক জাতিকাসকলৰ আনৰ পৰা মৰম লাভ কৰিব। আজি অনিদ্ৰা থাকিব। বন্ধুৰ সৈতে কিছু বিবাদ হ'ব পাৰে। কিছু দুখ পোৱা অলপ যোগ থাকিব। আৰু আমি ধনস্থানৰ কিছু শুভ, কৰ্মত মধ্যমীয়া, স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ডাঠ হালধীয়া, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উন্নত চিন্তা ভাৱনা থাকিব। পৰিচয় পাৰিবাৰিক সুখ থাকিব। স্ত্ৰী লাভ থাকিব, আয় বৃদ্ধি হ'ব, দ্ৰব্য লাভ হ'ব, স্বাস্থ্য উন্নতি হ'ব, ধনস্থানত মধ্যমীয়া, কৰ্মত সুনাম থাকিব, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি ৰাজসাহায্য লাভ কৰিব আৰু কিছু বিত্ত লাভ থাকিব। পাৰিবাৰিক সুখ পাব, স্বাস্থ্যৰ কিছু উন্নতি হ'ব, কৰ্মত শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, ধনস্থানত শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মচাৰীৰ আজি আনন্দ থাকিব। আৰু যদি আমি চোৱা যায়, কাৰ্য হানি থাকিব, কিছু দুখ, হতাশা, শোক থাকিব, স্বাস্থ্য কিছু উন্নতিৰ যোগ, ধনস্থানত উন্নতি হ'ব, কৰ্মত অশুভ থাকিব, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত শুভ থাকিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সাহসৰ পৰিচয় পাব আজি। আৰু যদি আমি চাওঁ, নেত্ৰপীড়া মানে চকুৰ অসুখ হ'ব পাৰে, উদ্দেশ্যবিহীন ঘূৰি ফুৰিব পাৰে, মানসিক কিছু অশান্তি লাভ কৰিব, ধনস্থানত শুভ বুলি ক'ব পাৰি, কৰ্ম মধ্যমীয়া, স্বাস্থ্যত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ থাকিব, বিদ্যাত শুভ হ'ব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বুদ্ধি উদয় হ'ব। আৰু যদি চোৱা যায়, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভ হ'ব, দ্ৰব্য লাভ হ'ব, কামৰ চেষ্টা সাফল্য, যিসকলে কৰ্ম কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ, ধনস্থানত মধ্যমীয়া, স্বাস্থ্য কিছু উন্নতি হ'ব, পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে খেতিয়ক কৰে তেওঁলোকৰ কাৰণে কিছু অসুবিধাত পৰিব পাৰে। গতিকে খেতিয়কসকলে কিছু সাৱধান হ'ব। কিছু টকা পইচা নাশ হোৱা যোগ আছে, উন্নতিত কিছু বাধা হ'ব পাৰে, ধনস্থানত বহুত শুভ নহয়, কৰ্মত শুভ বুলি ক'ব পাৰি, স্বাস্থ্য মধ্যমীয়া,
পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া বুলি ক'ব পাৰি। বিদ্যাত শুভ, গতিকে আপোনালোকে আগবাঢ়িলে কিছু সাৱধানে থাকিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোত আয় কিছু বৃদ্ধি হ'ব, উৎসৱমুখৰ পৰিৱেশ থাকিব, অৰ্থ লাভ হ'ব, বস্ত্ৰ লাভ হ'ব, সুখাদ্য আৰু সুনিদ্ৰা, ভাল টোপনি আজি লাভ কৰিব। ধনত কিছু হ'ব বুলি ক'ব পাৰি। কৰ্মত মধ্যমীয়া, স্বাস্থ্যত উন্নতি হ'ব বা শুভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনজনৰ কাষত থাকিব, অতিথি আগমন হ'ব পাৰে, তথাপিও কিছু ৰোগ ধন ক্ষয় হ'ব পাৰে। গতিকে ধনস্থানত বহুত শুভ নহয় আৰু স্বাস্থ্য বহুত শুভ নহয়। কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। বিদ্যাত অতি শুভ। গতিকে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সৌভাগ্য বৃদ্ধি পাব, ধন ধান বিভিন্ন প্ৰকাৰে লাভ কৰিব। গতিকে যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণেও আজি অতি শুভ। কৰ্মত শুভ বুলি ক'ব পাৰি, ধনস্থানত মধ্যমীয়া। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দাম্পত্য সুখ থাকিব। গতিকে সিংহ ৰাশিৰ কাৰণে আজি অতি শুভ। আজি মহাসুখ পাব। দাম্পত্য সুখৰ লগতে সুখ বৃদ্ধি হ'ব, স্বাস্থ্য উন্নতি হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো অতি শুভ। গতিকে কিছু শুভ ফলে লাভ কৰিব। কৰ্মত সাফল্য হ'ব, ধনস্থানত অতি শুভ। স্বাস্থ্য কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। বিদ্যাতো শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিদ্যাৰ্থী সুনাম থাকিব, শিক্ষক শিক্ষয়িত্ৰীৰো অতি শুভ। গতিকে যিসকলে কৰ্ম প্ৰাপ্তি কৰা নাই, কৰ্মৰ কাৰণে আগবাঢ়িব পাৰে। গতিকে কৰ্মত প্ৰাপ্তি হ'ব। কিছু ৰাজভয়, শত্ৰু ভয় থাকিব। ধনস্থানৰ অতি শুভ। কৰ্ম কিছু মধ্যমীয়া, স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ডাঠ হালধীয়া, শুভ সংখ্যা হৈছে 1। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে ফোন কৰিব পাৰে। আখৰা কুস্তি কৰণী চাব পাৰে বা দেখুৱাব পাৰে, ধুনীয়াকৈ চাই দিয়া হ'ব। ধন্যবাদ।